ইটালী ভ্ৰমণত গৈ মেলনিক মেলোডি নামৰ চকলেটটো দিছে, কিন্তু মই তেওঁক ভাল পালোহেঁতেন, তেওঁ বোলে আজি বোলে ক'ৰবাত টুইট কৰিছে আমাৰ প্ৰধানমন্ত্ৰীয়ে যে আমাৰ জহা চাউলটো বৰ ভাল বুলি। তেওঁ যদি মেলোডি চকলেটটো নিদি যদি 1 কেজি জহা চাউলৰ পেকেট এটা দিলেহেঁতেন, তেতিয়াহ'লে মই তেওঁক ধন্যবাদ দিলোঁহেঁতেন। আমাৰ প্ৰধানমন্ত্ৰীয়ে দেশত মানে নিৰু নামৰ এজন আপোনাৰ ৰজা আছিলে, মনত পৰে নহয় জানো? ৰোমৰ ৰজা নিৰুৱে কি কৰিছিলে? নিৰুৱে কৰিছিলে যে দেশখন যেতিয়া ভাঙি ছিঙি ধ্বংস হৈ গৈছে, সেই সময়ত কি কৰিছিলে? তেওঁ আনন্দ উৎসৱত মানে বাঁহী বজাই আছিলে, হয়নে? তেওঁ ফূৰ্তি কৰিছিলে, সংগীত চৰ্চা কৰি আছিলে। ঠিক তেনেকৈ আমাৰ দেশখনত অৰ্থনৈতিক অৱস্থা হাহাকাৰ, মানুহৰ অৱস্থা নাই, মানুহ একদম অৰ্থনৈতিকভাৱে ভাগি ছিগি গৈছে। যুৱক যুৱতী যিবিলাকে স্কুল কলেজত পঢ়িছে, 3000 টকা দি গেছ চিলিণ্ডাৰ কিনিবলগীয়া পৰিস্থিতি, বস্তুৰ দাম বাঢ়ি শেষ, বস্তু বিচাৰিলে পাবলৈ নাই, অৰ্থনৈতিক অৱস্থা হাহাকাৰ হৈ গৈছে। আমাৰ দেশৰ টকা ডলাৰৰ পৰিৱৰ্তে ডলাৰৰ লগত তুলনা কৰিলে সেইটো কেনেকুৱাকৈ নিম্ন পৰ্যায়লৈ নামি গৈছে। তাৰ পাছত আমাৰ প্ৰধানমন্ত্ৰীয়ে কি কৰিছে? মেলনিৰ লগত পিছলাঙি কৰি ফূৰ্তি কৰি সৰু ল'ৰা ছোৱালী ডেকা যুৱক যুৱতীৰ নিচিনাকৈ ৰীল বনাইছিলে। এইটো দুৰ্ভাগ্যজনক ঘটনা। মই ভাবোঁ যে এইটো সম্ৰাট নিৰুৰ পৰীক্ষা থকাৰ পাছতো আজি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।